চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আইএনএফৰ সহযোগত আপোনালোকে এটা অনুষ্ঠান পাতিছে আপোনালোকৰ কৃতি ছাত্ৰ ছাত্ৰীসমূহ সম্বন্ধ কেনেকুৱা কি পিছলৈ হয়, আমাৰ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ আজি আমি সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ। লগতে আমাৰ যিখিনি নতুন ছাত্ৰ ছাত্ৰী আছে এডমিশ্যন ল'লে তেওঁলোককো আমি ল'ম। কথা হ'লে আমি তেনেকুৱা অনুষ্ঠান আগতে পাতি থাকোঁ। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানটো অনুষ্ঠিত কৰোৱা হৈছে যাতে ল'ৰা ছোৱালীৰ মাজতে এৱাৰনেছ হয়। যোৱাকালিৰ পৰা আমাৰ ইয়াত কুইজ প্ৰতিযোগিতা অৰণ্য সম্পৰ্কে লৈ পেলাই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। গোটেই আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন স্কুলৰ ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে আৰু যোৱাকালি কুইজ প্ৰতিযোগিতাত যথেষ্ট আমাৰ ভাল পৰিৱেশ এটা আমি পাইছিলোঁ, ল'ৰা ছোৱালী সঁহাৰি পাইছোঁ। আৰু আজি ৰাতিপুৱা আমাৰ প্ৰায় 8টামান বজাৰ পৰাই বৃক্ষৰোপণ কাৰ্যসূচী আছিলে আৰু বৃক্ষৰোপণৰ পিছতে আমি জুবিন গাৰ্গদেৱক আমাৰ যি হিয়াৰাম তেখেতক আমি মাল্যাৰ্পণ কৰি আৰু ইয়াৰ পিছত আমাৰ আজি এই অনুষ্ঠানখন আগবঢ়াই লৈ থকা হৈছে। আৰু এই অনুষ্ঠানখনত আমি আমাৰ ওদালগুৰি জিলাৰে এজন পৰিৱেশবিদ লগতে শিক্ষক আৰু সংবাদকৰ্মী সাংবাদিক তেখেত জয়ন্ত কুমাৰ দাস তেখেতক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতৰ যি বক্তব্য এই বক্তব্যৰ দ্বাৰা আমাৰ সৰু সৰু সন্মানী ল'ৰা ছোৱালীসকলে যথেষ্ট উপকৃত হৈছে। তেখেতে পৰিৱেশ সম্পৰ্কে জীৱ জন্তু সম্পৰ্কে যথেষ্ট তেওঁ মানে সমল তেওঁ খুব ৰসালভাৱে কথাখিনি কৈছে আৰু মই ভাবোঁ ইয়াৰ এনেদৰে আমাৰ যদি উঠি অহা প্ৰজন্মক আমি আগুৱাই লৈ যাওঁ বা তেওঁলোকক যদি এনেদৰে জ্ঞানেৰে তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ এই পৰিৱেশৰ যিটো আমাৰ দায়িত্ব পৰিৱেশ ৰক্ষা কৰা সেই দায়িত্ব আমি নিশ্চয় আমাৰ কাৰণে অতি এটা আনন্দৰ খবৰ যে 2004 চনত প্ৰতিষ্ঠিত ওদালগুৰি জিলাৰ টংলা অঞ্চলৰ এখন আগশাৰী শিক্ষানুষ্ঠান নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু বিগত বৰ্ষসমূহত যিধৰণে শিক্ষাৰ ক্ষেত্ৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই অসমৰ কাৰণে সুনাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। এই ফলাফল এই কৃতিত্ব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমি দেখিবলৈ পাই আহিছোঁ। বিগত বছৰত যিধৰণে তেওঁলোকে সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল এইবেলিও কেনেধৰণৰ সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। 170গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰসহ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ কাৰণে সক্ষম হ'ল আৰু ইতিমধ্যে ওদালগুৰি জিলাৰ টপ 10 এই স্থানত 4গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ কাৰণে আচলতে এই ইতিবাচক দিশটো আমাৰ সকলোৰে কাৰণে অতি ভাল খবৰ। তাৰ লগে লগে এইখন শিক্ষানুষ্ঠানখনে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যাতে আধ্যাত্মিক শাৰীৰিক মানসিক সকলো দিশ বিকাশ সাধন হয় তাৰ কাৰণে বিভিন্ন ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু এই বছৰ তেখেতসকলে বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটা বিশেষ এটা অনুষ্ঠান আৰণ্যক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেওঁলোকে বৃক্ষৰোপণ, আন্তঃজিলা কুইজ কম্পিটিশ্যন, সজাগতা সভা এনেধৰণৰ কেইবাটাও কাৰ্যসূচী ইয়াত ইতিমধ্যে ৰূপায়ণ কৰিলে, যাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে আমি কি ধৰণে পৰিৱেশটো আমি সুন্দৰ কৰি যাব পাৰোঁ আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক কি ধৰণে আমি ৰুচিপূৰ্ণ হিচাপে আমি মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় অধ্যক্ষ সৈয়দ পাৰভেজুল ইছলামকে ধৰি আটাইকেইগৰাকী সন্মানীয় শিক্ষাগুৰুক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ভাল ফলাফল দেখুওৱাৰ লগে লগে তেখেতসকলক আন আনুষংগিক দিশসমূহো অধ্যয়ন কৰিবৰ কাৰণে চৰ্চা কৰিবৰ কাৰণে এটা সুন্দৰ পৰিৱেশ তেখেতসকলে দি আহিছে আৰু ভৱিষ্যতৰ দিনতো তেখেতসকলে এনেধৰণৰ ধাৰাবাহিকতা নিশ্চয় অক্ষুণ্ণ ৰাখিব। আৰু আজি ইয়াত আহি আমি উপস্থিত হ'লোহি আমন্ত্ৰণ ক্ৰমে আৰু যি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিল কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবৰ কাৰণে এটা সুন্দৰ পৰিৱেশত কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে। আৰু এই অভিনন্দন জ্ঞাপন কৰাৰ মূল উদ্দেশ্য হ'ল যে উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ভাল ফলাফল দেখুৱাব পাৰে আৰু ভাল ফলাফল দেখুৱাই যাতে তেখেতসকলে ভৱিষ্যতৰ দিনত এগৰাকী সুনাগৰিক হিচাপে
নিজক যাতে প্ৰতিষ্ঠা অৰ্জন কৰিব পাৰে, প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই ধৰণৰ ইতিবাচক পদক্ষেপে আচলতে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। আমি আশা ৰাখিম ভৱিষ্যতৰ দিনত নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে কেৱল ওদালগুৰি জিলাবাসীৰ বাবে নহয়, টংলাবাসীৰ বাবে নহয়, অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু এই আশা ৰাখি, এই শুভেচ্ছা জ্ঞাপন কৰি আজি আমি আচলতে আপ্লুত হৈছোঁ এইখন শিক্ষানুষ্ঠানত আহি উপস্থিত হৈ। আৰু এইখন শিক্ষানুষ্ঠানৰ যি ধৰণৰ আন্তঃগাঁথনি উন্নয়ন হ'ব লাগিছিল, সেই ধৰণৰ যথেষ্ট আন্তঃগাঁথনি উন্নয়ন কৰিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াত অধ্যয়ন কৰিব পাৰে। আৰু কিছু কৰণীয় আছে ভৱিষ্যতৰ দিনতো আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে যদি ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰে, নিশ্চয় নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে কেৱল টংলা ওদালগুৰি নহয়, সমগ্ৰ অসমৰ এখন নাম জ্বলা শিক্ষানুষ্ঠান হিচাপে নিজক পৰিগণিত কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি যাব পাৰিব। আৰু আমাৰ সকলোৰে এটা সপোন আছে এইখন শিক্ষানুষ্ঠানক লৈ, এই শিক্ষানুষ্ঠানৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক যাতে ভালদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এগৰাকী মানৱ সম্পদ হিচাপে আমি যাতে সৃষ্টি কৰিব পাৰোঁ, এনেধৰণৰ আশা আৰু সপোন লৈয়ে এইখন শিক্ষানুষ্ঠানৰ জন্ম হৈছিল 2004 চনত। আৰু এই চিন্তা, এই সপোন আমি ভৱিষ্যতৰ দিনতো আমি আগবঢ়াই লৈ যাম, এই আশা মনত কৰি ৰাখিছোঁ আমি শুভাকাংক্ষী হিচাপে। গতিকে আমি আশা ৰাখিলোঁ, পুনৰবাৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানীয় শিক্ষাগুৰুসকলক, পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে, বিষয়ববীয়াসকলক, অভিভাৱকসকলক আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকো আমি অভিনন্দন জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন শিক্ষানুষ্ঠানৰ সফলতাৰ মূল চাবিকাঠি হ'ল প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী অতি নিষ্ঠা, অতি সততা, কঠোৰ শ্ৰম কৰি ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুৰ এই আদেশ শিৰোনত কৰি তেখেতসকলক অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। আমি আশা ৰাখিম এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিনতো ভাল ফলাফল লাভ কৰিবৰ কাৰণে এইখন শিক্ষানুষ্ঠানে আগবঢ়াই লৈ যাব পাৰিব। পুনৰবাৰ আমি শিক্ষানুষ্ঠানৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মকৰ্তাসকল আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি সামৰি মাৰিছোঁ। Moro, Pol Science Education আৰু Logical letter হ'ব 87.2%, Gogora Pathok, English, Alti, Pol Science History আৰু Education letter হ'ব 87.2%, Hagor Sarkar, MIL Geography, Pol Science আৰু Advanced Assamese letter হ'ব 87%, 86.4% পাইছে Tanisa Bosso, MIL Geography, Pol Science আৰু Education letter হ'ব। গীতাঞ্জলি ডেকা, ইংলিছ, MIL জিঅ'গ্ৰাফী আৰু পল চায়েন্সত 83.8% টোটেল। জিৎ বেজবৰুৱা, MIL, পল চায়েন্স আৰু হিষ্ট্ৰীত লেটাৰ হ'ব 83.6% পাইছে। মাম্পি মণ্ডল, MIL জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স আৰু এডভান্স আছামিজ লেটাৰ হ'ব 83.6% পাইছে। গায়ত্ৰী ৰাভা, MIL এডুকেশ্যন, পল চায়েন্স আৰু হিষ্ট্ৰীত লেটাৰ হ'ব 82.8%। আমি আৰ্টছৰ গোটেইকেইগৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত বিচাৰিছোঁ, তেওঁলোকে যেন নাম ঘোষণা কৰাৰ লগে লগে আমাৰ মাজত উপস্থিত হৈ দিয়ে, বাৰে বাৰে অনুৰোধ কৰে। ৰাজদীপ চহৰীয়া, এওঁ তিনিটা বিষয়ত লেটাৰ সহ 81% পাইছে। নীলোৎপল ঘোষ, আমি আমন্ত্ৰণ জনাইছোঁ পলক চক্ৰৱৰ্তী, বিজ্ঞান শাখাৰ 90.4% পাই ইংৰাজী, অলটি, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স সকলো বিষয়তে লেটাৰ মাৰ্কছ ল'বলৈ সক্ষম হৈছে। টোটেল মাৰ্ক 452। ইয়াৰ পিছত আমি পৰাণ স্বৰ্গীয়াৰীক 88.4% পাই ইংলিছ, অলটি, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি 442 মাৰ্কছ পাই উত্তীৰ্ণ হৈছে। ধ্ৰুৱৰাজ কলিতাৰ যদি অভিভাৱক আছে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। শায়েস্তা পাৰভেজ,